এই মুহূৰ্তত আমি উপস্থিত আছোঁ সেই চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুল চৌহদত, য'ত নেকি ৰাতিপুৱাৰ ভাগতে এগৰাকী ছাত্ৰৰ প্ৰহাৰত আন এগৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। দশম শ্ৰেণীৰ ছাত্ৰ এগৰাকীৰ প্ৰহাৰত আন এগৰাকী ছাত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ পিছত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা বুলি আমি খবৰ পাইছোঁ এগৰাকী ছাত্ৰৰ। তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে চিপাঝাৰৰ এই পদুমপুখুৰী হাইস্কুল চৌহদ, আৰু তাৰ ইয়াতে সমগ্ৰ অঞ্চলটোৰে ৰাইজ আহি উপস্থিত হৈছে আৰু বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল কমন ৰুমত নিৰাপত্তাৰ খাতিৰত সোমাই আছে আৰু ইতিমধ্যে আহি পাইছে আৰক্ষী বাহিনীৰ লোক। তেওঁলোকো সষ্টম হৈ পৰিছে কিবা অঘটন সংঘটিত হয় বুলি। এই যিহেতু এটা দুখজনক ঘটনা সংঘটিত হৈছে, কেনেকৈ হ'ব পালে, কিয় হ'ব পালে, এই সম্পৰ্কে আমি খবৰ ল'ম। এই মুহূৰ্তত উপস্থিত আছে সচেতন ব্যক্তিসকল, তেওঁৰ মন্তব্য ল'বলৈ যোৱাকালি হোৱা কাজিয়াখন কিন্তু আজি বিদ্যালয়লৈ লৈ অহা হ'ল। গতিকে অভিভাৱকসকলে এই কথাটো গুৰুত্ব দিব লাগে আৰু যিগৰাকী প্ৰধান শিক্ষক আছে বা বিদ্যালয়খনৰ পৰিচালনা সমিতি আছে বা বিদ্যালয়ৰ লগত যিসকল ব্যক্তি আছে, এই তেওঁলোকে অনুশাসন কিন্তু ভালদৰে কৰিব লাগে। অনুশাসন নোহোৱাৰ কাৰণে, অনুশাসনহীনতাৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হৈছে। আৰু এগৰাকী ছাত্ৰ যি ৰাতিপুৱা বিদ্যালয়লৈ সুস্থ হৈ উভতি বিদ্যালয়লৈ আহিছিল, সেই এগৰাকী ছাত্ৰ যেতিয়া মৃতদেহ হৈ ঘূৰি যাব, এনেকুৱা ধৰণৰ দুখজনক ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ বাবে দায়ী কোন? কাৰণ বিদ্যালয়ত মাক বাপেকে বা অভিভাৱকে বিদ্যালয়ত গভীৰ আস্থাৰ ফলত বিদ্যালয়ৰ শিক্ষকসকলৰ প্ৰতি আস্থা ৰাখি তাক ছাত্ৰগৰাকীক তাক নামভৰ্তি কৰাই দিয়ে বা বিদ্যালয়লৈ পঠিয়াই দিয়ে। তাৰপিছত বিদ্যালয়ত থকা সময়ত যদি তেওঁলোকে ছাত্ৰগৰাকীক নিৰাপত্তা দিব পৰা নাই, তেওঁ সভাপতি ছাত্ৰৰ আক্ৰমণত যদি কোনোবা এগৰাকীৰ মৃত্যু হৈছে, তেনেহ'লে এই ঘটনাটোৰ বাবে দায়ী কোন? এই গোটেই সমগ্ৰ ঘটনাটো কিন্তু তদন্ত কৰিব লাগে আৰু তদন্তৰ আওতাত যদি কোনোবা ব্যক্তি দোষী হয়, তেনেহ'লে দোষী ব্যক্তিগৰাকীক শাস্তি প্ৰদান কৰিব লাগে। নিশ্চয় এই ঘটনাটো যিহেতু এটা দুখজনক ঘটনা সংঘটিত হৈছে, কেনেকৈ ঘটনাটো সংঘটিত হ'ল, ইয়াৰ কি গম পাইছে আপুনি? আচ্ছা, আমিও আজি যিটো গম পাইছোঁ, মানে এই ঘটনাটো বিদ্যালয়ত পাঠদান চলি থকাৰ পিছত 2 ঘণ্টা যোৱাৰ পিছত এই ঘটনাটো ইয়াত বিদ্যালয়তে সংঘটিত হৈছে। আৰু বিদ্যালয় এখনত পাঠদান চলি থকাৰ সময়ত যদি এনেকুৱা এটা ঘটনা 4জন সহপাঠী ছাত্ৰই এগৰাকী ছাত্ৰক আক্ৰমণ কৰে, তাৰপিছতো যদি শিক্ষাগুৰুসকলে এই ঘটনাটোৰ বিষয়ে গমেই পোৱা নাই বা এগৰাকী ছাত্ৰৰ মৃত্যুমুখত পৰিল, তেতিয়ালৈকে ঘটনাটো তেওঁলোকে গম পোৱা নাই। আৰু বিদ্যালয়খন এনেকুৱা নহয় যে এখন বিশ্ববিদ্যালয় চৌহদ বহুত দূৰে দূৰে আছে, এটাই মাত্ৰ কেম্পাছ, খুব কম ঠাইত এই বিদ্যালয়খন অৱস্থিত। আৰু এই ঠাইতে যদি তেওঁলোকে 6-7টা শ্ৰেণীকে তেওঁলোকে যদি নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে, বিদ্যালয়খনৰ অনুশাসনহীনতাৰ ফলত অনুশাসনহীনতা হৈছে আৰু অনুশাসন ঢিলা হোৱাৰ বাবে হয়তো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গোটেই ঘটনাটো আমি তদন্ত বিচাৰিছোঁ, এটা ন্যায়িক তদন্ত বিচাৰিছোঁ। আৰু যদি কোনোবা দায়ী হয়, তেনেহ'লে দায়ী ব্যক্তিগৰাকী আমি দোষী হয় তেখেতক শাস্তি প্ৰদান কৰাটো বিচাৰিছোঁ। নিশ্চয় এগৰাকী ছাত্ৰ ভৱেশ ডেকা, আমি শুনামতে 9ম শ্ৰেণীৰ ছাত্ৰ, এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰ অভিজিত বৰুৱাৰ প্ৰহাৰত মৃত্যু হোৱাৰ অভিযোগ উঠিছে। তাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। চিপাঝাৰৰ যি মহলীয়াপাৰাত থকা পদুমপুখুৰী হাইস্কুল, সেই হাইস্কুলখনতে এই দুখজনক ঘটনাটো সংঘটিত হৈছে ৰাতিপুৱাৰ ভাগত। প্ৰথমটো পিৰিয়ড শেষ হোৱাৰ পিছতে এখন কাজিয়াৰ সূত্ৰপাত হৈছিল দুই ছাত্ৰৰ মাজতে। তাৰপিছতে এনে দুখজনক ঘটনা সংঘটিত হ'বলৈ পালে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।